54 নোটিছৰ কথাখিনি ক'বলৈ কৈছে। কেন্দ্ৰীয় চৰকাৰে আজিও নিদিলে 179 কোটি টকা। বানত ক্ষতিগ্ৰস্ত 3 লক্ষ হেক্টৰ এই বাতৰিটো চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। বাতৰিটো ছাৰ ওলাইছিলে অসমবাণী 11 জানুৱাৰী 2019। আমাৰ ছাৰ যোৱা বছৰ তাৰমানে 2018 বানপানীত আমাৰ বহুত ক্ষতি হ'ল। তাৰ ক্ষতিপূৰণ হিচাপে চৰকাৰে 179 কোটি টকা দিম বুলি কৈছিল। 1 বছৰ উকলি যাওঁ যাওঁ হ'ল, আজিলৈকে ছাৰ চৰকাৰে 1 পইচাও নিদিলে। আমাৰ ছাৰ অসমত 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি কাৰ্যত জড়িত এই মানুহখিনি জীৱন নিৰ্বাহ অকল কৃষিৰ ওপৰত ভিত্তি কৰি কৰে। যোৱা বছৰ বানত 3.8 লাখ হেক্টৰ কৃষিভূমি ছাৰ বিনষ্ট হৈছে। এইটো ছাৰ বহুত ডাঙৰ ফিগাৰ, য'ত অসমত 80% মানুহ এগ্ৰিকালচাৰ ইকনমিৰ ওপৰত নিৰ্ভৰশীল। তাত 3.8 লাখ হেক্টৰ কৃষিভূমি যোৱা বছৰ বানপানীত বিনষ্ট হৈছে, ক্ষতিগ্ৰস্ত হৈছে। 8খন জিলাৰ 6,615 হেক্টৰ কৃষিভূমি বালিত পোত গৈছে। এই 6,615 হেক্টৰ কৃষিভূমি বালিত পোত যোৱাৰ কাৰণে ইয়াত আৰু কোনোদিন খেতি নহয়। তাৰ কাৰণে খেতিৰ মাটি আমাৰ নষ্ট হৈছে। কৃষিমন্ত্ৰী দিব 6.29 লাখ কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এই যে 3.8 লাখ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে, তাৰ পৰিয়ালৰ ক্ষতি হৈছে ছাৰ আপোনাৰ 6.29 লাখ। আপোনাৰ 1.73 লাখ শালি ধানৰ হেক্টৰ শালি ধানৰ খেতি নষ্ট হৈছে। কৃষি বিভাগে আমাৰ যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ এটা ৰেট আছে যে এবিঘা মাটি কৃষিভূমি কৃষি নষ্ট হ'লে কিমান টকা চৰকাৰে ক্ষতিপূৰণ হিচাপে দিয়ে। তাত চৰকাৰে নিৰ্ধাৰণ কৰিছিলে 902 টকা পাৰ বিঘা। 1 বিঘা মাটি যদি বানপানীত ক্ষতি হয়, খেতিয়কজনে 902 টকা পাব। আৰু ঘৰ যদি কাৰোবাৰ ভাঙে আংশিক হিচাপে ক্ষতিগ্ৰস্ত হয়, তেনেহ'লে 3000 টকা পাব। আৰু যদি সম্পূৰ্ণৰূপে বানপানীত ঘৰটো বিধ্বস্ত হৈ যায়, তেনেহ'লে 97,000 টকা পাব। এই যে চৰকাৰে নিৰ্ধাৰণ কৰিছিলে বিঘাই প্ৰতি টকা বা ঘৰে প্ৰতি টকা, আজিলৈকে কিন্তু চৰকাৰে ছাৰ 1 টকাও নিদিলে। ইয়াত ছাৰ বাতৰিটোত আৰু এটা কথা ওলাইছে, প্ৰধানমন্ত্ৰীয়ে 2000 কোটি টকা বানত ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ হিচাপে দিম বুলি ঘোষণা কৰিছিল। এই টকা হেনো চৰকাৰে এতিয়ালৈকে পোৱা নাই। মাননীয় মন্ত্ৰী যিহেতুকে আছে, নিশ্চয় তেখেতে ৰিপ্লাই দিতে এই কথাটো আমাক ক্লিয়াৰ কৰিব যে তাৰ কাৰণেই নেকি চৰকাৰে 179 কোটি টকা দিবলৈ সক্ষম হোৱা নাই। মাননীয় সভাপতি মহোদয়, মই বক্তব্য শেষ কৰিব বিচাৰিছোঁ। তাৰ আগতে জাষ্ট 1-2 মিনিট মই এটা কথা ক'ব বিচাৰিছোঁ। এতিয়া বানপানীত যে আমাৰ ক্ষতি হয়, বানপানী হয় কিয়? এই বস্তুটো ছাৰ খুব ডিপলি আমি ভাবিব লাগে। আজি বহুত বছৰ পৰা যদি দেখা গৈছে, অসমৰ বহুত সংগঠন, পলিটিকেল, ছ'চিয়েল বহুত সংগঠন বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে বুলি দিল্লীত গ'ল, ফটো মেম'ৰেণ্ডাম দিলে। কিমান মানুহ যে বানপানীৰ নামত নেতা হ'ল হিচাপ নাই, কিন্তু প্ৰব্লেমটো আজিলৈকে ছল্ভ নহয়। ইয়াৰ কাৰণটো কি? বানপানী হয় কিয়? বানপানী ছাৰ নেচাৰেল কেলামিটি। এইটো ছাৰ আমি পুংখানুপুংখভাৱে অধ্যয়ন কৰিব লাগে। তালে নগৈ আমাৰ এটা মাইণ্ডছেট হৈ গ'ল যে নদীৰ দুই কাষে যদি আমি মাথাউৰি বান্ধি দিওঁ, বানপানীৰ প্ৰব্লেম ছল্ভ হৈ যাব। এইটো ভুল, কমপ্লিটলি ভুল। এইটো ভালকে ষ্টাডি কৰিব লাগে। আপোনাৰ নদীৰ যিটো ৰিভাৰাইন কেৰেক্টাৰ, নদীৰ চাৰিত্ৰিক বৈশিষ্ট্য এতিয়ালৈকে আমি অধ্যয়ন নকৰোঁ। আৰু প্ৰত্যেকটো নদীৰ চাৰিত্ৰিক বৈশিষ্ট্য বেলেগ বেলেগ।
ব্ৰহ্মপুত্ৰৰ লগত বৰাকৰ মিলিব, বৰাকৰ উপনৈবিলাকৰ লগত ব্ৰহ্মপুত্ৰৰ উপনৈ মিলিব। কিন্তু আমি এজ এ হোল এটা মাইণ্ডছেট বনাই লৈছোঁ যে বানপানী হৈছে মাথাউৰি বান্ধি দিয়া প্ৰব্লেম চল্ভ হৈ যায়। আজি মাথাউৰি বন্ধাৰ পিছত 20 বছৰ, 30 বছৰ, 40 বছৰ পিছত এই নদীখন ওখ হৈ যায়, ৰিভাৰ বেডখন ওখ হৈ যায়। ওখ হৈ যোৱাৰ পিছত নদীয়ে পানী লোড ল'ব নোৱাৰে, মাথাউৰি থকাৰ কাৰণে পানী বাহিৰত যাব নোৱাৰে, যাৰ কাৰণে নদী গৈ এসপ্তাহ মৰি যায়। এইটো চাইণ্টিফিকেলি ৰং। এতিয়া মই এজন নন টেকনিকেল মানুহ যদি চাইণ্টিফিকেলি ৰং বুলি কওঁ তেনেহ'লে নহ'ব। চৰকাৰৰ ডিপাৰ্টমেণ্ট আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, চৰকাৰে অধ্যয়ন কৰিব লাগে যে বানপানীৰ স্থায়ী সমস্যাৰ সমাধান কেনেকৈ কৰা যায়। মই একদম সৰু থাকোঁতে ক্লাছ 8-9 থাকোঁতে প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ছাৰৰ এটা আৰ্টিকল মই পঢ়িছিলোঁ বানপানীৰ ওপৰত। তাত তেখেতে এই মাথাউৰিৰ বিৰুদ্ধে স্পষ্টভাৱে উল্লেখ কৰিছিল। অসমৰ মিচিং জনগোষ্ঠীসকলে নদীৰ দুয়োটাকে বসবাস কৰে। তেওঁলোকৰ চাব বানপানীত ক্ষতি নহয়, কাৰণ তেওঁলোকৰ যিটো লিভিং ষ্টেণ্ডাৰ্ড, লিভিং ষ্টাইল, ঘৰ বনোৱাৰ যিটো ছিষ্টেম, বানপানী ক্ষতি কৰিব নোৱাৰে। তাত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই এডজাষ্টমেণ্টৰ কথাটো কৈছিল। মই আজি তাৰিখত এডজাষ্টমেণ্টৰ কথাটো নকওঁ, বানপানীৰ লগত এডজাষ্টমেণ্টৰ কথাটো মই ক'ব বিচৰা নাই। মই ক'ব বিচাৰিছোঁ যে বানপানী হৈ থাকিব আৰু প্ৰত্যেক বছৰে চৰকাৰে ৰিলিফৰ নামত পইচা দিব, মাথাউৰি বনাব, আকৌ নদী ওখ হৈ যাব, আকৌ মাথাউৰি বনাব, ক'ৰবাত ভাঙি চব মহতিয়াই লৈ যাব। এইটো কিন্তু টেকনিকেলি ঠিক নহয়। এতিয়া ছাৰ চাওক, নদীৰ চাৰিত্ৰিক বৈশিষ্ট্য একদম ভেৰি ডিপ। 2-1 মিনিটত মই শেষ কৰি দিম। চাৰিত্ৰিক বৈশিষ্ট্য নদীত কি চাৰিত্ৰিক বৈশিষ্ট্য, নদীত কি কেৰেক্টাৰ থাকিব পাৰে, এইটো ছাৰ এটা ডাঙৰ চায়েন্স। আমাৰ যিসকল ইঞ্জিনিয়াৰে পঢ়ে, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত যিসকল ইঞ্জিনিয়াৰ কৰ্মৰত, মোৰ বোধেৰে তেওঁলোকৰ এই মানে নদীৰ কেৰেক্টাৰৰ ওপৰত ট্ৰেইনিং হ'ব লাগে আৰু ইঞ্জিনিয়াৰিং কোৰ্চ কৰোঁতে তাত এইটো এটা কোৰ্চ থাকিব লাগে নদীৰ কেৰেক্টাৰৰ ওপৰত। এটা নদী বা এখন নদী জলস্ৰোতৰ পৰিমাণ কিমান বা জলস্তৰৰ কি পৰ্যায় থাকে, সোঁতৰ কি চিষ্টেম থাকে, ইফালে যায় সিফালে যায়। বহুত নদী আছে একফালে খায়, বহুত নদী আছে দুইফালে খায়, বহুত নদী আছে বালি লৈ যায় ঠিকে পলস নেপেলায়, বহু নদী আছে পলস পেলায়, চিষ্টেম বেলেগ বেলেগ। আপোনাৰ বৰষুণৰ পৰিমাণ যেতিয়া বাঢ়ে তেতিয়া বিভিন্ন নদীয়ে বিভিন্ন প্ৰকৃতি ধাৰণ কৰে, একে নহয়তো। গতিকে এই ৰিভাৰাইন কেৰেক্টাৰটো পুংখানুপুংখভাৱে অধ্যয়ন কৰিলেহে আমাৰ এই সমস্যাবিলাক সমাধান হ'ব, তেতিয়া এইবিলাক বাতৰি পৰিৱেশন নহয়। তাৰ কাৰণে ছাৰ চৰকাৰখনৰ মোৰ দুটা অনুৰোধ থাকিল, মাত্ৰ দুটা। নেশ্যনেল হাইড্ৰলজি প্ৰজেক্টৰ অধীনত আছাম ৱাটাৰ ৰিচোৰ্চ এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট ছ'চাইটি বুলি এটা আপোনালোকৰ অনুষ্ঠান আছে চৰকাৰ। ইয়াৰ জৰিয়তে চৰকাৰখনে এই ডিপাৰ্টমেণ্টে নদীসমূহৰ মেথমেটিকেল মডেল, গণিতীয় আৰ্ট, এইটো ডাঙৰ চায়েন্স, ৰিভাৰ চায়েন্স। এইটো কিন্তু কোৱা হোৱা নাই আজিলৈকে ৰিভাৰৰ এই কেৰেক্টাৰবিলাক চায়েন্স হিচাপে ধৰা হোৱা নাই, মাথাউৰিতে চব সমস্যা হৈ আছে। গতিকে নদীবিলাকৰ মেথমেটিকেল মডেল পুংখানুপুংখভাৱে অধ্যয়ন কৰিব। মই ৱৰ্ডটো ছাৰ আকৌ ৰিপিট কৰিছোঁ, মেথমেটিকেল মডেল। এইটো পিউৰলি চায়েন্স হয় নদী, কিন্তু সেইটো যোৱা হোৱা নাই। তাৰপিছত মোৰ ছেকেণ্ড ছাজেশ্যনটো থাকিলে, প্ৰতিটো বৃহৎ নদী, সৰু নদী চৰকাৰে কৰিব নোৱাৰে, যিবিলাক ডাঙৰ ডাঙৰ উপনদী আছে বা নদী আছে, সেই নদীবিলাকত টেলিমেট্ৰি ইনষ্ট্ৰুমেণ্ট যদি সংস্থাপন কৰে, চাব আপোনালোকৰ বান সমস্যাৰ সমাধানত বহুত সহায় হ'ব। গতিকে এই যিটো প্ৰব্লেমৰ কথা, আপোনাৰ চৰকাৰখনে এতিয়ালৈকে 179 কোটি টকা নিদিলে, নাম্বাৰ 1। নাম্বাৰ 2, বানপানীৰ সমস্যাটো স্থায়ীভাৱে সমাধানৰ কাৰণে চৰকাৰখনে যাতে ৰিভাৰাইন কেৰেক্টাৰ অধ্যয়ন কৰাৰ এটা ছিষ্টেম ছেটআপ বনায়, তাৰ প্ৰতি মোৰ অনুৰোধ ৰাখি চৰকাৰৰ প্ৰতি অনুৰোধ ৰাখি মই মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।